ছাগলী তাগলী থাকে বোধহয় পাইতো খাই মানুহে গুড ইভিনিং আজি আমি ছাৰক জংঘলত ফুৰাবলৈ লৈ আহিছোঁ জংঘল মানে আমাৰ গাঁৱৰ ফালে গাঁৱৰ পৰা এই আধা কিলোমিটাৰমান আঁতৰত আগতে এইবিলাক নদী আছিল নদীটো মৰি গ'ল নদী নাইকিয়া হৈ গ'ল তাৰপিছত দ্বিতীয় এইবিলাকত খেতি বাতি কৰা হ'ল মানে কল খেতি তামোল খেতি এনেকৈ ভাল খেতি বাতি ভাল হয় আৰু আগত আছে কল বাগান আপোনালোকক দেখুৱাম ছাৰ আহি ভালে পাইছে কাৰণ ছাৰ হৈছে চহৰ অঞ্চলৰ মানুহ সেইকাৰণে আজি আহি অলপ নিৰল নিস্তব্ধ পাই ভালে পাইছে বাৰু যান জঁটৰ পৰা অকণমান আঁতৰত আছে মই ভাবিছিলোঁ মানে লগাতকৈ বেছি বেয়াহে পাব নেকি ইমানো বেয়া পোৱা নাই নে কি কয় ছাৰ বহুত ভাল পাইছোঁ হয় একেবাৰে মোৰ এনেকুৱা জেগা হ'লে মোৰ হয় মনটো বিৰাট খুচ হৈ যায় হয় হয় মানে সেইকাৰণে মই ফুৰিব আহিছোঁ কলচি নদী চাবই যাম বুলি ভাবিছিলোঁ কলচি নদী বাৰু কালি দেখুওৱাৰ চেষ্টা কৰিম আপোনাক বাইকেৰে নি হ'লে দেখুওৱাৰ চেষ্টা কৰিম প্লেচ মই বিৰাট ভাল লাগে হয় এইবিলাকতে ডাঙৰ দীঘল হৈছিলোঁ আৰু আমি প্ৰকৃতিৰ মানে আচল ৰূপটো দেখা যায় আৰু হয় এতিয়া সন্ধিয়া হৈ আহিছে সেইকাৰণে আমিও ঘৰৰ ফালে গৈ আছোঁ এতিয়া হাঁহে মানে কোমোৰাই বনাই মেলি হয় টিপটপকৈ খাব লাগিব আৰু হয় ছাৰৰ কাৰণে আজি হাঁহৰ মাংস ৰেডি কৰা হৈছে ছাৰে ৰান্ধিম বুলি কৈছে হাঁহ আৰু কোমোৰা মাক ৰান্ধিব নিদিওঁ কষ্ট পাব হয় মই ৰান্ধিম বহুত দিনৰ পৰা ছাৰক মানে কি কয় আমাৰ ফালে দেখুওৱাৰ কথা ভাবিছোঁ যদিও ক'তনো আহিব এনেকৈ ভাবিছিলোঁ কিন্তু এইবাৰ সময় সুবিধা মিলিলে ছাৰেও মন কৰিলে প্ৰথমতে মই লাজে পাইছিলোঁ আমাৰ গাঁৱৰ ফালে আনিবলৈ ঘৰলৈ যোৱা কেঞ্চেল কৰি আহিছোঁ আপুনি হয় সেইটোৰ কাৰণে ভালে লাগিছে বাৰু ঘৰলৈ গৈছে হয় যিহেতু আমাৰ ভিতৰুৱা গাঁও হ'লেও নিজৰে গাঁও সেইকাৰণে ছাৰে অহাৰ কাৰণে আমাৰ খুচিয়ে হৈছে আৰু ছাৰেও যে মানে নিজৰ ঘৰলৈ যোৱা কেঞ্চেল কৰি আমাৰ ফালে আহিলে সেইকাৰণে মনত কিবা এটা ভালো অনুভৱ আহিছে আৰু বোলে বা আহিছে ছাৰে আমাৰ ফালে এনেকুৱা এতিয়া মিছ কৰিছোঁ পাদি ছাৰহঁতক মোৰে সেইটো পাদি ছাৰহঁতক মিছ কৰিছোঁ ৰশ্মিয়ে দেখিলে ভাবিব বা বেয়া ঘূৰিছে মানে বেয়া ফুৰিছে আৰু হয় আহক এতিয়া আমি কল বাগানবিলাক চাই যাম অলপ আগত আছে নতুন নতুন কল বাগান হয় 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 এইখিনি পুৰণা হৈছে এইবিলাক পুৰণা হৈ গৈছে এইবিলাক পুৰণা হৈ গৈছে বহুত কল বাগান আছে হয় আমাৰ দক্ষিণ এইফালে অহা নাই তেওঁলোকে আচল জেগাই নাচালে সিহঁতে হয় দক্ষিণ কামৰূপৰ যিটো বৰ্তমান নতুন ছয়গাঁও বক সমষ্টি সেইফালৰ মানুহৰ কল আৰু তামোলখিনিয়েই মেইন উপাৰ্জনৰ এটা উপায় আৰু পথাৰৰ খেতিখিনিতো আছে শালি ধানৰ খেতি এইবিলাক সেইখিনিৰে চলি থকা হয় আৰু ঠিক আছে আপোনালোকক আগৰ ফালে দেখুৱাই আছোঁ গছতেই চজিনা শুকাই গৈছে আৰু হাতৰ পৰা ধৰি ৰিফ্লেকশ্যন হৈ আন্ধাৰ হ'ব নেকি তেনেকুৱা লাগিছে মোৰ তাৰমানে ভালে লাগিছে ভাল লাগিছে